এতিয়া নেক্সটখিনি শিকোঁ অলপ প্ৰব্লেম হৈছিলে CD অন হৈ গৈছিল আৰু ভয়েস মেথছ হোৱা নাছিল সেইকাৰণে মই এইখিনিত কাট কৰিছোঁ এতিয়া নেক্সট আহা ৰ'ব শেষে হৈ গ'ল দেখোন এইখিনি লাগি গৈছিলোঁ জাৰণ বিজাৰণ এতিয়া ইয়াত আহা অলপ ৰ'ব এইখিনিত আহা কাৰ্বন মনক্সাইডলৈ জাৰিত আৰু জিংক অক্সাইড জিংকলৈ বিজাৰিত হৈছে ওপৰত দেখালোঁ কোনো বিক্ৰিয়াত পদাৰ্থ এটাই যদি অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱায় তেতিয়া ই জাৰিত হয় আৰু যদি পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰোজেন লাভ কৰে ই বিজাৰিত হয় মানে হাইড্ৰোজেন লাভ কৰিলে বা অক্সিজেন লাভ কৰিলে বা হাইড্ৰোজেন হেৰুৱালে আমি জাৰণ হোৱা বুলি ক'ম আৰু যদি হাইড্ৰোজেন লাভ কৰে আৰু অক্সিজেন হেৰুৱায় আমি তাক বিজাৰণ হোৱা বুলি ক'ম এতিয়া হা ক্ষয়ীভৱন কৰজন দিনৰ পাছত সিহঁতৰ গাত ৰংচোৱা মুগা বৰ্ণৰ পাউডাৰৰ চামনি পৰিবলৈ লয় এই বিক্ৰিয়াক লোত মামৰ ধৰা বুলি কোৱা হয় তোমালোকে লোত মামৰ ধৰা নিশ্চয় দেখিছা যেতিয়া আমি মুকলিত পৰিৱেশত লোৰ টুকুৰা এটা থৈ দিওঁ ইয়াত বগা নহয় ৰংচোৱা মুগা বৰণৰ চামনি সৃষ্টি হয় ইয়াক লোত মামৰ ধৰা বুলি কোৱা হয় যেতিয়া ধাতুৱে তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰৰ যেনে জলীয় বাষ্প এচিড আদি দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বুলি কোৱা হয় চিলভাৰৰ ওপৰত পৰা কলা চামনি কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি ক্ষয়ীভৱনৰ অন্যান্য উদাহৰণ আমি যেতিয়া ধাতু যেনে লো চিলভাৰ কপাৰ এইবোৰ যেতিয়া মুকলি অৱস্থাত ৰাখোঁ তেতিয়াতো বায়ুমণ্ডলত জলীয় বাষ্প থাকে আৰু এচিডৰ লগত সংস্পৰ্শত আহিলে ইয়াৰ ক্ষয় হয় আৰু এই ক্ষয় হোৱাকেই ক্ষয়ীভৱন কৰজন বুলি কোৱা হয় আৰু ইয়াৰ উদাহৰণ হ'ল যেনে চিলভাৰৰ ওপৰত কলা চামনি পৰা কপাৰৰ ওপৰত সেউজীয়া চামনি পৰা তোমালোকে নিশ্চয় দেখিছা যে কপাৰ থৈ দিলে ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ চামনি পৰে ইয়াত ক্ষয়ীভৱনৰ বাবে গাড়ী মটৰ দলং লোৰ বেৰা জাহাজ ধাতুৰে তৈয়াৰী সকলো বস্তু বিশেষকৈ লোৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয় লোৰ ক্ষয়ীভৱন এটা গুৰুতৰ সমস্যা লোৰ বেয়া হোৱা লোৰ সলনিৰ নামত প্ৰতি বছৰে বহুত টকা খৰচ হয় মানে যেতিয়া চোৱা আমি গাড়ী মটৰ দলং লোৰ বেৰ জাহাজ এইবোৰ যেতিয়া মামৰ ধৰিব এইবিলাকতো সলনি কৰিব লাগিব তেতিয়া আমি সলনি কৰাত আমাক বহুত টকা খৰচ হয় নতুন লো লগাবলৈ এতিয়া দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি যেতিয়া চৰ্বি আৰু তেলজাতীয় পদাৰ্থ জাৰিত হয় ই দুৰ্গন্ধ সৃষ্টি কৰে ইয়াৰ গন্ধ আৰু স্বাদৰ সলনি হয় জাৰণ নঘটিবলৈ তেলযুক্ত বা চৰ্বিযুক্ত পদাৰ্থ আমি প্ৰতিজাৰক পদাৰ্থ এণ্টিঅক্সিডেণ্ট যোগ কৰা হয় বায়ুৰুদ্ধ পাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় মানে ইয়াত কৈছে যে চৰ্বি আৰু তেলজাতীয় পদাৰ্থ যিবোৰ আছে সেইবোৰৰ জাৰণ ঘটি দুৰ্গন্ধ সৃষ্টি কৰে আৰু এই যাতে জাৰণ নহয় তাক তাৰমানে প্ৰতিৰোধ কৰিবলৈ প্ৰতিজাৰক পদাৰ্থ এণ্টিঅক্সিডেণ্ট আমি যোগ কৰোঁ আৰু বায়ুৰুদ্ধ পাত্ৰত আমি খাদ্যবস্তু কিয় ৰাখোঁ যেনে বায়ুৰুদ্ধ মানে য'ত মানে বায়ু নাই এতিয়া য'ত বায়ু নাই তাত অক্সিজেনো নাই তেন্তে অক্সিজেন নাথাকিলে জাৰণো নঘটে কিন্তু এনেকুৱা হ'ব নোৱাৰে যে তাত অক্সিজেন নাথাকিবই অলপ হ'লে অক্সিজেন থাকিব সেইকাৰণে ইয়াৰ জাৰণ মন্থৰ হয় এতিয়া এইখিনিতো হ'ল ইয়াতে প্ৰশ্নাৱলীত আহা লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় লো হৈছে কপাৰতকৈ বেছি সক্ৰিয় সেইকাৰণে কি কৰে যেতিয়া আমি
কপাৰ ছালফেটৰ দ্ৰৱত ল'ৰ গজাল এটা ডুবাই দিওঁ তেতিয়া ই কপাৰক কপাৰ ছালফেটৰ পৰা অপহৰণ কৰে আৰু এই ল' নিজে যাই কপাৰ ছালফেটৰ লগত যৌগ সৃষ্টি কৰে সেইকাৰণে কপাৰ ছালফেটৰ দ্ৰৱত ৰাখিলে ই ৰঙৰ পৰিৱৰ্তন ঘটায় কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া এটা 1.10 এইটো দিয়া আছে এইটো এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া আছে সো আমি আৰু এটা ইয়াত লিখিব দিছে এতিয়া চোৱা টুৰ এনসাৰ silver nitrate plus NaCl reaction হব AgCl NaNO3 চোৱা দ্বি অপহৰণ আছে সোডিয়ামৰ ঠাইত সিলভাৰ আৰু সিলভাৰৰ ঠাইত সোডিয়াম সো দ্বি অপহৰণ বিক্ৰিয়া আৰু এতিয়া 3 নম্বৰটো চোৱা এইটো চোৱা ইয়াত সোডিয়াম সিঙ্গেল আছিল ইয়াত সোডিয়ামৰ লগত অক্সিজেন যোগ হৈছে মানে ইয়াৰ জাৰণ হৈছে আৰু ইয়াত অক্সিজেন ইয়াত সিঙ্গেল আছিল ইয়াত জিৰোত আছিল মানে যেতিয়া কোনো মৌল এটা এনে মানি লোৱা যেনে H2 O2 আৰু আছে O3 এইবোৰৰ জাৰণ সংখ্যা 0 হয় কিন্তু ইয়াত জিৰোত আছিল ইয়াত চোৱা Na2O অক্সিজেনৰ জাৰণ সংখ্যা 1 হয় 2 into 1 plus x মানে কি হ'ল x is equal to -2 মানে 0 পৰা অক্সিজেন -2 লৈ গৈছে মানে ইয়াত অক্সিজেনৰ বিজাৰণ হৈছে এটো চোৱা ইয়াত কপাৰ লগত অক্সিজেন আছিল ইয়াত কপাৰ অক্সিজেন হেৰুৱাইছে মানে কপাৰ অক্সাইডৰ বিজাৰণ হৈছে আৰু হাইড্ৰোজেন অক্সিজেন লাভ কৰিছে মানে ইয়াত হাইড্ৰোজেনৰ জাৰণ হৈছে মনত ৰাখিবা কেতিয়াও বিক্ৰিয়াজাত পদাৰ্থৰ জাৰণ বা বিজাৰণ নহয় সদায় বিক্ৰিয়ক পদাৰ্থৰ জাৰণ বা বিজাৰণ হয় আমি কেতিয়াও নকওঁ যে সোডিয়াম অক্সাইডৰ জাৰণ হৈছে আমি কি কম সোডিয়ামৰ জাৰণ হৈছে আমি কেতিয়াও নকম যে সোডিয়াম অক্সাইডৰ বিজাৰণ হৈছে আমি কি কম অক্সিজেনৰ বিজাৰণ হৈছে সেম এনেকুৱা আমি কেতিয়াও ইয়াত নকওঁ যে কপাৰৰ জাৰণ হৈছে বিজাৰণ হৈছে আমি কি কম কপাৰ অক্সাইডৰ বিজাৰণ হৈছে আমি যেতিয়া তাৰমানে আমাক সুধিব এই প্ৰশ্ন আহে ইম্পৰ্টেণ্ট কনসেপ্ট হয় এইটো যেতিয়া আমাক সুধিব যে কোনো এটা MCQ দ্বাৰা ইয়াত আহিলে যে কপাৰ অক্সাইড দিয়া আছে কপাৰ দিয়া আছে আৰু সুধিছে যে কাৰ ইয়াত বিজাৰণ হৈছে তেতিয়া কি লিখিবা কপাৰৰ বিজাৰণ নিলিখিবা তেতিয়া লিখিবা কপাৰ অক্সাইডৰ বিজাৰণ তাৰ মানে তো মনত ৰাখিবা কনক্লুজন মানে ইয়াত সাৰাংশ এই হ'ল যে সদায় বিক্ৰিয়ক পদাৰ্থৰ জাৰণ বা বিজাৰণ হয় তোমালোকে কি শিকিলা সাৰাংশ পঢ়ি ল'বা ইয়াত ইম্পৰ্টেণ্ট কনসেপ্ট যিবোৰ আছে সেইবোৰ ইয়াত থাকে পঢ়ি ল'বা এতিয়া আমি নেক্সট ভিডিঅ'ত অনুশীলনী সলভ কৰিম আৰু মই প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ মই ইংলিছ মিডিয়ামত পঢ়িছিলোঁ সো মোৰ মাজে অলপ কোৱাতে বেছিভাগ ইংলিছ ৱৰ্ডে মোৰ আহি যায় আৰু মই অসমীয়া ক'বলৈ কাৰণে অলপ কেতিয়াবা দেৰি লাগে কোৱাতে সো ইম্প্ৰুভ হ'ব লাহে তোমালোকে সহযোগ কৰিবা থ্যাংক ইউ